চেক গণৰাজ্যত কঠোৰ অনুশীলনত ব্যস্ত স্বৰ্ণকন্যা। এছিয়ান গেমছত স্বৰ্ণকন্যাৰ সফলতাৰ বাবে প্ৰাৰ্থনা। বৃহস্পতিবাৰে হিমাৰ নামত 10 বিঘা সত্ৰৰ ভূমি প্ৰদান। সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰদান কৰিলে ভূমি। এয়া চেক প্ৰজাতন্ত্ৰৰ দৃশ্য। ৰঙীন ট্ৰেকত মূৰৰ ঘাম মাটিত পেলাই অনুশীলনত ব্যস্ত হিমা। লক্ষ্য জাকাৰ্টাৰ এছিয়ান গেমছ। হাড়ভগা পৰিশ্ৰম কৰি স্বৰ্ণকন্যাই নিৰন্তৰ চেষ্টা চলাইছে গতিবেগ বৃদ্ধিৰ। লং ষ্টেপছ, ৰিদম আৰু ব্ৰেথিঙৰ বাবে অনুশীলন চলাইছে হাৰ্ডলছৰ। দিনে নিশাই সুদক্ষ বিদেশী প্ৰশিক্ষকৰ চোকা দৃষ্টিত চিন্থেটিক ট্ৰেকত দুৰন্ত গতিত দৌৰিছে হিমা। আৰু এয়া উত্তৰ গুৱাহাটীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ দৃশ্য। জাকাৰ্টাত হিমাৰ সফলতাৰ আশীৰ্বাদ বিচাৰি নেদেখাজনক স্তুতি। হিমাই এছিয়ান গেম খেলিব। আমি আমাৰ ঘৰৰ ফালৰ পৰা নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আহি থকা খেলৰ সময়ত হিমাৰ মনোবাঞ্ছা পূৰ্ণ হয়। ঢিঙত থকা আউনীআটী সত্ৰৰ 10 বিঘা ভূমি বৃহস্পতিবাৰে স্বৰ্ণকন্যাৰ নামত আনুষ্ঠানিকভাৱে দান কৰিলে সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। তেওঁৰ গৌৰৱত গৌৰৱান্বিত হৈ আমি তেওঁক শুভেচ্ছা জনাইছিলোঁ ফোনতে, আৰু লগে লগে আমি এইটো কথা কৈছিলোঁ যে তোমাক আমি গিফ্ট হিচাপে অৰ্থাৎ উপহাৰ হিচাপে আমি তুমি খেলি থকা খেলপথাৰখন উন্নত কৰিবৰ কাৰণে আমি পৰ্যাপ্ত মাটি সত্ৰৰ তৰফে প্ৰদান কৰিম। আজি আমি তেখেতসকলৰ হাতত লিখিতভাৱে সেই ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে 12 বিঘা মাটি আমি অৰ্পণ কৰিবলৈ লৈছোঁ। আউনীআটী সত্ৰতে শৰণ লোৱা স্বৰ্ণকন্যাৰ পিতৃ মাতৃ আজি গৌৰৱান্বিত। সকলোৰে নেদেখাজনক বন্দনা। জাকাৰ্টাত বিজুলীৰ চমকেই উজলি উঠক হিমা। আজি আমাক সেই 12 বিঘা মাটিত তেখেতে আমাৰ হাতত দলিল হিচাপে দান কৰিব। হিমা যেন সদায় আগুৱাই যাব পাৰে আৰু আগুৱাই গৈ ভাৰত তথা অসমবাসীক বিশ্বৰ বুকুত যেন জিলিকাই তুলিব পাৰে তাৰেই কামনা কৰিছোঁ। আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ সহযোগত জয়ন্ত দাস, DY 365।